অনুশীলনী 5.3 question number 3 এটা সমান্তৰাল প্ৰগতি দিয়া আছে a = 5 d = 3 n = 50 n আৰু sn ৰ মান উলিওৱা আমি কেনেকৈ অতি সহজে উলিয়াম চাওঁ হা কিন্তু 3 বিষয় জানিবলৈ হলে আমি এইটো উত্তৰটো ব্যৱহাৰ কৰিব লাগিব n = a + n - 1 * d হ'ব n ৰ মানটো কিমান দিয়া আছে 50 দিয়া আছে এইটো n ৰ মানটো 50 = a ৰ মানটো 5 তাৰপিছত প্লাস n - 1 ইয়াত কি হ'ব n - 1 d মানে কি হ'ব d মানে 3 হ'ব আমি এটো উত্তৰটোৰ মতে এটো কৰিব লাগিব এতিয়া ইয়াত কি হ'ব 50 ইয়াত কি হ'ব n - 1 ইনটু এটো d ৰ মানটো কিমান দিয়া আছে এটো d ৰ মানটো 3 আছে এটো d ৰ মানটো 3 দিয়া আছে n - 3 ইনটু d তাৰপিছত ইয়াত কি হ'ব 50 এটো সমান চিহ্নৰ ইফালে গলে 5 হ'ব তাৰপিছত n - 1 ইনটু 3 হ'ব 50 ৰ পৰা 5 মাইনাস কৰিলে 45 হ'ব তাৰপিছত 3 15 45 হ'ব তাৰপিছত ইয়াত n - 1 ইনটু n - 1 = 15 হ'ব তাৰপিছত n = এইটো মাইনাস আছে সমান চিহ্নৰ ইফালে +1 হ'ব = 16 হ'ব এতিয়া sn উলিয়াবলৈ হলে আমি এইটো উত্তৰটোৰ মতে কৰিব লাগিব sn = n/2 তাৰপিছত a + l হ'ব n ৰ মানটো কিমান হ'ব 16 বাই তলত 2 হ'ব a মানে কিমান হ'ব a মানে 5 plus l মানে কি হ'ব 50 হ'ব তাৰপিছত ইয়াত কি হ'ব 8 2 গুণ 16 হ'ব 8 ইনটু 5 আৰু 50 টো প্লাস কৰিলে কিমান হ'ব 55 হ'ব তাৰপিছত 8 5 গুণ 40 ৰ 0 হ'ব 8 5 গুণ 40 ৰ 444 হ'ব এটোৱে হ'ব এনসাৰটো এতেকে নিৰ্ণয়টো কিমান পালো n = 16 হ'ব আৰু n = 16 তাৰপিছত sn = 440 হ'ব এটোৱে হ'ব এনসাৰটো Question number 2 দিয়া আছে a = 7 a 13 = 35 b আৰু s 13 উলিওৱা এটো হ'ব a = 7 a এতিয়া ইয়াত কি হ'ব n = n ৰ মানটো কিমান দিয়া আছে 35 তাৰপিছত ইয়াত কি হ'ব a ৰ মানটো 7 প্লাস n ৰ মানটো এইটো 13 হ'ব 13 - 1 d ৰ মানটো আমি উলিয়াব লাগিব তাৰপিছত ইয়াত কি হ'ব 35 = 7 প্লাস এটো 13 ৰ পৰা 1 মাইনাস কৰিলে 12 হ'ব 12 ইনটু d 12 d হ'ব তাৰপিছত ইয়াত কি হ'ব 12d = 35 - 7 হ'ব ইয়াত 12d = 35 ৰ পৰা 7 মাইনাস কৰিলে কিমান হ'ব 28 হ'ব ইয়াত 28 হ'ব d = ইয়াত কি হ'ব 28 বাই তলত 12 হ'ব 3 4 গুণ 12 7 4 গুণ 28 d = কিমান হ'ব d = 7/3 হ'ব এতিয়া আমি sn = n/2 তাৰপিছত a + l হ'ব এটো উত্তৰটোৰ মতে কৰি n ৰ মানটো কিমান দিয়া আছে s13 = n ৰ মানটো 13 দিয়া আছে 13 বাই তলত 2 হ'ব a মানে কি হ'ব a মানে 7 প্লাস ইয়াত কি হ'ব 35 হ'ব 35 তাৰপিছত ইয়াত কি হ'ব 13 বাই 2 হ'ব এই দুটাটো প্লাস কৰিলে কিমান হ'ব 42 হ'ব 2 21 কিমান হ'ব 42 হ'ব 13 into 21 13 আৰু 21 টো পূৰণ হ'ব 3 গুণে 3 1 গুণে 3 2 গুণ 6 ইয়াত 7 হ'ব 2 গুণে 2 ইয়াত কি হ'ব 273 হ'ব এতেকে d = কিমান হ'ব 7/3 আৰু sn = কিমান পাৰ s ইয়াত কি হ'ব s13 = 273 হ'ব এটোৱে হ'ব আনসার Question number 3 দিয়া আছে a12 = 37 d = 3 a আৰু s12 উলিওৱা Question number 3 দিয়া আছে a12 = 37 d = 3 ধৰা হল প্ৰগতিটো প্ৰথম পদটো a হ'ব তাৰপিছত a12 = a প্লাস ইয়াত কি হ'ব 12 - 1 ইনটু ইয়াত কি হ'ব d হ'ব এটো a12 আসলে n ৰ মানটো 12 হ'ব তাৰপিছত ইয়াত কি হ'ব a12 ৰ মানটো কিমান দিয়া আছে 37 = a প্লাস ইয়াত 12 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 11 ইনটু d ৰ মানটো কিমান দিয়া আছে d ৰ মানটো 3 হ'ব তাৰপিছত ইয়াত কি হ'ব a = ইয়াত কি হ'ব 3 11 33 হ'ব 37 এটো সমান চিহ্নৰ ইফালে মাইনাস হ'ব 3 11 33 হ'ব তাৰপিছত a = 37 ৰ পৰা 33 মাইনাস কৰিলে কিমান হ'ব 4 হ'ব এতেকে ইয়াত কি হ'ব sn = n/2 তাৰপিছত a + l হ'ব sn n ৰ মানটো কিমান হ'ব n ৰ মানটো 12 বাই তলত 2 a মানে ইয়াত 4 প্লাস ইয়াত কি হ'ব l মানে 37 হ'ব তাৰপিছত ইয়াত 12/2 হ'ব এটো আৰু এটো
প্লাস কৰিলে কিমান হ'ব প্লাস কৰিলে 41 হ'ব এটো ইনটু হ'ব 6 দুগুণ 12 এটো 6 ইনটু 41 6 গুণে 6 6 4 গুণ 24 246 হ'ব এতেকে ইয়াত কি হ'ব a = 4 আৰু ইয়াত a = 4 হ'ব s12 = 246 হ'ব এটোৱে হ'ব এনসারটো Question number 4 দিয়া আছে a3 = 15 s10 = 125 d আৰু a10 উলিওৱা এটো হ'ব এটো দিয়া আছে ধৰা হল প্ৰগতিটো প্ৰথম পদ আৰু আধানান্তৰ ক্ৰমে a আৰু d হ'ব তাৰপিছত a3 = ইয়াত কি হ'ব a + twice d হ'ব a + twice d হয় তাৰপিছত ইয়াত কি হ'ব a + এটো a + twice d = a3 মানটো কিমান হ'ব a3 মানটো 15 হ'ব এটো কি হ'ব ইকুয়েশন নাম্বার 1 হ'ব আকৌ sn = n/2 আমি এটো উত্তৰটো মতে কৰিম twice a plus n minus 1 into d হ'ব তাৰপিছত ইয়াত কি হ'ব s10 n মানে 10 হ'ব তাৰপিছত ইয়াত 10 by তলত 2 হ'ব ইয়াত কি হ'ব 2 is a plus ইয়াত 10 minus 1 into ইয়াত কি হ'ব d হ'ব তাৰপিছত ইয়াত কি হ'ব 5 দুগুণ 10 হ'ব ইয়াত 5 into ইয়াত কি হ'ব twice a 10 ৰ পৰা 1 minus কৰিলে 9 হ'ব 9 into d এ 9d হ'ব তাৰপিছত ইয়াত কি হ'ব s10 মানে 125 হ'ব তাৰপিছত ইয়াত কি হ'ব 5 ইয়াত কি হ'ব 5 5 গুণ এটো 5 দুগুণ 10 হ'ব এটো হ'ব 5 into twice a plus ইয়াত কি হ'ব 9d হ'ব এটো আৰু এটো কিমান বাৰ ক্যান্সেল যাব 5 25 125 সরি 5 25 125 হ'ব তাৰপিছত twice a plus 9d = কিমান হ'ব 25 হ'ব এটো কি হ'ব ইকুয়েশন নাম্বার 2 হ'ব 1 ৰ লগত এটো হ'ব n নং সমীকৰণক আমি 2 ৰে পূৰণ কৰি পাম n নং সমীকৰণক 2 ৰে পূৰণ কৰিলে ইয়াত কি হ'ব twice a plus ইয়াত কি হ'ব 4d = 2 15 30 ইয়াত 30 হ'ব এটো কি হ'ব ইকুয়েশন নাম্বার 3 হ'ব 1 আমি 2 ৰ পৰা এতিয়া এটো 2 ৰ পৰা আমি 3 মাইনাস কৰিম মাইনাস এটো 2 ৰ পৰা 2 আছে আৰু 2 আছে এটো ক্যান্সেল যাব 9 ৰ পৰা 4d মাইনাস কৰিলে ইয়াত কি হ'ব 5d হ'ব এটো 30 ৰ পৰা 25 মাইনাস কৰিলে কিমান হ'ব -5 হ'ব 5 আৰু 5 টো 1 বাৰ ক্যান্সেল যাব d = কিমান হ'ব d = -1 হ'ব এটো হ'ব d ৰ মান আমি n নং সমীকৰণত বহুৱাই পাওঁ d ৰ মানটো n নম্বৰ সমীকৰণত বহুৱালে ইয়াত কি হ'ব a plus ইয়াত 2 - 1 = ইয়াত 15 হ'ব তাৰপিছত a = 15 এটো সমান চিনৰ ইফালে গলে প্লাস হ'ব 2 1 গুণে 2 ইয়াত মাইনাস আছে সমান চিনৰ ইফালে গলে প্লাস 2 হ'ব তাৰপিছত a = 15 আৰু 2 টো প্লাস কৰিলে কিমান হ'ব 17 হ'ব এতেকে a10 = ইয়াত কি হ'ব a plus ইয়াত 10 - 1 into d হ'ব a ৰ মানটো 7 plus 10 ৰ পৰা 1 মাইনাস কৰিলে ইয়াত কি হ'ব -d হ'ব এটো -9 হ'ব d ৰ মানটো কিমান দিয়া আছে d ৰ মানটো -1 দিয়া আছে = 7 প্লাস মাইনাস মাইনাস 9 গুণে 9 9 ৰ পৰা 17 ৰ পৰা 9 মাইনাস কৰিলে কিমান হ'ব 8 হ'ব এটাকে নিৰ্ণয় সমীকৰণটো d = -1 আৰু ইয়াত কি হ'ব s10 = কিমান হ'ব 8 হ'ব এটোৱে হ'ব এনসারটো তাৰপিছত কোৱেশ্চন নম্বৰ 5 টো দিয়া আছে d = এটো দিয়া আছে d = 2 d = 5 s9 = 75 a আৰু an উলিওৱা কোৱেশ্চন নম্বৰ 5 ৰ দ্বাৰা দিয়া আছে d = 5 s9 = 75 ধৰা হল প্ৰথম পদটো a হ'ব তাৰপিছত s9 = 9/2 ইয়াত কি হ'ব twice a plus ইয়াত 9 - 1 into ইয়াত কি হ'ব 5 হ'ব এটো 5 হয় তাৰপিছত sn মানে কি হ'ব sn মানে 75 = ইয়াত কি হ'ব 9/2 ইয়াত twice a 9 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 8 হ'ব 8 5 গুণ ইয়াত কি হ'ব 40 হ'ব তাৰপিছত ইয়াত কি হ'ব এটো twice a plus 4d = 75 into ইয়াত কি হ'ব twice by 9 হ'ব 9 এতিয়া ইয়াত কি হ'ব 3 3 গুণ 9 হ'ব তাৰপিছত 75 টো কেইবাৰ যাব 3 বাৰ যাব 75 হ'ব এটো হ'ব এতিয়া twice a plus 4d ইয়াত twice a plus 4d তাৰপিছত এটো 75 আৰু 2 এ পূৰণ কৰিলে কিমান হ'ব 150/9 হ'ব 3 3 গুণ 9 এটো 5 ৰ লগত যাব 50 হ'ব
এটো হ'ব twice plus 40 50 by 3 হ'ব এতিয়া ইয়াত কি হ'ব twice equal to 50 by 3 minus এটো অপাংশনৰ পৰা গলে minus 40 হ'ব তাৰপিছত ইয়াত কি হ'ব twice equal to এটো আৰু 3 4 গুণ 12 50 minus 120 by তলত কি হ'ব 3 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 70 by তলত কি হ'ব 3 হ'ব a equal to ইয়াত কি হ'ব a equal to minus ইয়াত কি হ'ব minus 70 by 3 into ইয়াত কি হ'ব 1 by 2 হ'ব তাৰপিছত এটো হ'ব a equal to এটো আৰু এটো দুইৰ লগত কেইবাৰ যাব 2 35 by 70 হ'ব তাৰপিছত a equal to minus ইয়াত কি হ'ব minus 35 by তলত কি হ'ব 3 হ'ব a9 equal to a plus ইয়াত কি হ'ব 9 minus 1 into d হ'ব তাৰপিছত এৰ মানটো কিমান দিয়া আছে এৰ মানটো কিমান পাইছো আমি minus 35 by 3 হ'ব 9 ৰ পৰা 1 minus কৰিলে 8 into ইয়াত কি হ'ব সৰি plus 9 ৰ পৰা 1 minus কৰিলে 8 d ৰ মানটো কিমান পাইছিলো আমি d ৰ মানটো 5 হ'ব তাৰপিছত minus 35 by তলত কি হ'ব 3 হ'ব plus ইয়াত কি হ'ব 8 5 গুণ 40 40 হ'ব তাৰপিছত ইয়াত কি হ'ব minus ইয়াত minus 35 plus 4 গুণ 12 120 by তলত কি হ'ব 3 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 85 by তলত 3 হ'ব এটাকে নিৰ্ণয় a equal to minus 35 হ'ব তাৰপিছত a9 equal to 85 by 3 হ'ব question number 6 দিয়া আছে a equal to b equal 8 sn equal to 90 n আৰু an উলিওৱা question number 6 to এটো দিয়া আছে a equal to d equal 8 sn equal to 19 তাৰপিছত এটো ইয়াৰ মানটো কিমান দিয়া আছে ইয়াৰ মানটো 90 equal to n or মান to কিমান দিয়া আছে এটো n or মান to নাই দিয়া ইয়াত কি হ'ব n by 2 into ইয়াত 2 into a মানে 2 plus n or মান to n minus 1 d ৰ মান to 8 দিয়া আছে তাৰপিছত ইয়াত কি হ'ব এটো 2 আৰু n to পূৰণ হ'ব 2 9 গুণ 18 180 equal to ইয়াত কি হ'ব 4 এটো 2 2 গুণ 4 4 into n 4n হ'ব plus ইয়াত কি হ'ব 8 into n 8 into n 8n হ'ব এটো 8 into n হ'ব n আৰু এটো n to পূৰণ কৰিলে কি হ'ব 8n স্কয়াৰ হ'ব প্লাস এতিয়া ইয়াত মাইনাস হ'ব 8 1 গুণে 8 8 আৰু n to পূৰণ কৰিলে কিমান হ'ব 8n হ'ব এতিয়া ইয়াত কি হ'ব 180 equal to 4n এটো 4n plus 8n square minus 8n হ'ব তাৰপিছত ইয়াত কি হ'ব 180 এটো 180 equal to 4 আৰু n ৰ পৰা মাইনাস কৰিলে কিমান হ'ব 8n square minus ইয়াত কি হ'ব 4n হ'ব তাৰপিছত এটো অমান চিনৰ ইফালে গলে কি হ'ব 8n square minus 4n minus 180 equal to 0 হ'ব ইয়াৰ কোনটো কমন যাব এতিয়া ইয়াত 2 টো কমন যাব এটো ইয়াত কোনটো কমন যাব 4 টো কমন যাব এটো n স্কয়ার হ'ব 4 2 গুণ 8 হ'ব মাইনাস ইয়াত n হ'ব মাইনাস ইয়াত 45 ইকুয়াল টু 0 হ'ব তাৰপিছত ইয়াত কি হ'ব টুৱাইস n স্কয়ার টুৱাইস এটো 4 টো 0 লগত পূৰণ হ'ব 0 এ হ'ব তাৰপিছত মাইনাস n মাইনাস ইয়াত কি হ'ব 45 ইকুয়াল টু 0 হ'ব এতিয়া ইয়াত কি হ'ব টুৱাইস n স্কয়ার মাইনাস 10n প্লাস 9n তাৰপিছত মাইনাস 45 হ'ব ইকুয়াল টু 0 হ'ব এটো 2 আৰু 45 টো পূৰণ কৰিলে কিমান 10 ৰ পৰা 9 মাইনাস কৰিলে কিমান হ'ব অকল অনলি n হ'ব ইয়াত এতিয়া কোনটো কমন যাব টুৱাইস n টো কমন যাব n হ'ব n into n n স্কয়ার হ'ব 5 হ'ব তাৰপিছত প্লাস 9 into n 9 হ'ব 5 9 গুণ 45 ইকুয়াল টু 0 এই দুটাটো সেম টকাৰ কাৰণে এটাই লম ইয়াত কি হ'ব n - 5 ইকুয়াল টু 0 বা ইয়াত কি হ'ব টুৱাইস n প্লাস 9 ইকুয়াল টু 0 হ'ব n equal to এটো অমানচিনৰ পৰা গলে প্লাস 5 হ'ব টুৱাইস n equal to অমানচিনৰ পৰা minus 9 হ'ব n equal to minus 9 by 2 হ'ব কিন্তু n equal to minus 9 by 2 হ'ব n equal to কিমান হ'ব n equal to 5 হ'ব এটাকে an equal to a plus ইয়াত কি হ'ব n minus 1 into ইয়াত d হ'ব a5 মানে কি an মানে কি হ'ব 5 হ'ব a5 equal to a মানে 2 plus n মানে 5 minus 1 d মানে কি হ'ব d মানে 8 আছিল তাৰপিছত 2 plus 5 ৰ পৰা
1 মাইনাস কৰিলে 4 হ'ব 4 8 গুণ 32 32 হ'ব এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 35 হ'ব এতেকে নিৰ্ণয় সমীকৰণটো n = 5 আৰু a5 = কিমান হ'ব a5 = 34 হ'ব এটোৱে হ'ব এনসাৰটো Question number 7 দিয়া আছে a = 8 n = 62 sn = 210 n আৰু d উলিওৱা আমি কেনেকৈ অতি সহজৰে উলিয়াম চাওঁ হা এটো হ'ব দিয়া আছে a = 8 n = 62 sn = এটো দিয়া আছে তাৰ পিছত sn = n/2 a প্লাস ইয়াত কি হ'ব l হ'ব এটো উত্তৰটো মতে কৰিম sn মানে কি হ'ব 210 n মানে কি হ'ব n ৰ মানটো উলিয়াব লাগিব n/2 তাৰ পিছত a মানে 8 প্লাস l মানে কি হ'ব 62 হ'ব এতিয়া ইয়াত কি হ'ব 210 হ'ব এটো 210 = n/2 into এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 70 হ'ব 235 70 হ'ব তাৰ পিছত ইয়াত 210 আৰু এটো 35 টো পূৰণ কৰিলে 35 n হ'ব তাৰ পিছত n = ইয়াত কি হ'ব 210 বাই তলত কি হ'ব 35 হ'ব কেইবাৰ যাব 6 বাৰ যাব তাৰ পিছত n = কিমান হ'ব n = 6 হ'ব আকৌ আমি an = ইয়াত a প্লাস ইয়াত কি হ'ব n - 1 into d হ'ব an ৰ মানটো আমি কিমান an ৰ মানটো 62 = a মানে 8 প্লাস n মানে কি হ'ব n মানে 6 - 1 into d ৰ মানটো আমি উলিয়াব লাগিব এতিয়া ইয়াত কি হ'ব 62 = 8 প্লাস 6 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 5 d হ'ব তাৰ পিছত ইয়াত কি হ'ব 62 এটো অমান চিনৰ পৰা গলে -8 = 5 d হ'ব 62 ৰ পৰা 8 মাইনাস কৰিলে কিমান হ'ব 62 ৰ পৰা 8 মাইনাস কৰিলে কিমান হ'ব 54 5 d হ'ব তাৰ পিছত 54 5 d লগত ইয়াত কি হ'ব d = কিমান হ'ব d = 54/5 হ'ব এতেকে নিৰ্ণয় n = কিমান হ'ব n = 6 আৰু d = কিমান হ'ব d = 54/5 হ'ব এটোৱে হ'ব এনসাৰটো Question number 8 দিয়া আছে n = 4 d = 2 sn = -14 n = n আৰু a উলিওৱা এটো হ'ব দিয়া আছে n = 4 d = 2 sn = -14 ধৰা হল প্ৰথম পদ a plus n - 1 into d an হ'ব আমি এটো উত্তৰটো মতে কৰিম এতিয়া ইয়াত কি হ'ব a plus n ৰ মান ইয়াত কি দিয়া আছে n - 1 d ৰ মানটো 2 n ৰ মানটো কি হ'ব 4 হ'ব এতিয়া ইয়াত কি হ'ব a plus 2 into n twice n minus 2 = 4 হ'ব a = কিমান হ'ব a = 4 minus twice n plus 2 হ'ব তাৰ পিছত ইয়াত a plus এটো পৰা এটো মাইনাস কৰিলে 4 আৰু 2 টো প্লাস কৰিলে কিমান হ'ব 6 minus twice n হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 আৰু sn = কিমান দিয়া আছে sn = -14 হ'ব তাৰ পিছত ইয়াত n/2 a plus l = sn মানে -14 হ'ব n মানে কি হ'ব n/2 তাৰ পিছত a plus l মানে কি হ'ব 4 = -14 হ'ব এতিয়া ইয়াত কি হ'ব n আৰু এটো n into a plus 4 = 2 14 28 - 28 হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 2 হ'ব এৰ মান 2 নং সমীকৰণত আমি বহুৱাই পা আমি 2 নং সমীকৰণত এৰ মানটো বহুৱাম ইয়াত কি হ'ব n ইয়াত 6 minus twice n তাৰ পিছত +4 এটো +4 হ'ব = ইয়াত কি হ'ব -28 হ'ব এৰ মানটো 6 minus twice n বহুৱাইছো ইয়াত n 6 আৰু 4 টো প্লাস কৰিলে 10 minus twice n = -28 হ'ব তাৰ পিছত ইয়াত কি হ'ব 10 into n 10 n minus এটো twice n square = -28 হ'ব তাৰ পিছত ইয়াত কি হ'ব minus twice n square plus ইয়াত কি হ'ব 10 n plus এটো মানচিনৰ plus 28 = 0 হ'ব যাব 2 into n 2 n square ইয়াত minus minus plus 5 2 গুণ 10 ইয়াত n হ'ব তাৰ পিছত ইয়াত কি হ'ব 2 14 28 ইয়াত কি হ'ব -14 = 0 হ'ব -2 টো 0 লগত পূৰণ হ'ব এটো হ'ব -2 টো 0 লগত পূৰণ হ'ব পূৰণ কৰিলে ইয়াত কি হ'ব এটো কিমান থাকিব n square minus ইয়াত কি হ'ব 10 n হ'ব এটো n আসলে 10 n minus ইয়াত 14 = 0 হ'ব এতিয়া ইয়াত কি হ'ব পূৰণ কৰিলে এটো 7 plus ইয়াত 7 2 গুণ 14 7 আৰু 2 2 এটো 7 আৰু 2 টো পূৰণ কৰিলে 14 হ'ব ইয়াত কি হ'ব n square
মাইনাছ ইয়াত 7n মাইনাছ 2n মাইনাছ 14 ইকুৱেল টু 0 হ'ব ইয়াৰ কোনটো কমন যাব n টো কমন যাব n ইনটু n n স্কয়াৰ মাইনাছ 7 ইনটু n 7n হ'ব মাইনাছ ইয়াত প্লাস হ'ব 2 ইনটু n 2n হ'ব প্লাস এ মাইনাছ ইয়াত কি হ'ব 7 দুগুণ 14 ইকুৱেল টু 0 এই দুটাটো সেম টকাৰ কাৰণে এটাই লম ইয়াত কি হ'ব n মাইনাছ 7 তাৰপিছত n প্লাস 2 ইকুৱেল টু 0 হ'ব এতিয়া ইয়াত কি হ'ব n minus 7 equal to 0 বা ইয়াত কি হ'ব n plus 2 equal to 0 হ'ব n equal to ইয়াত কি হ'ব ইয়াত প্লাস আছে অমান চিহ্নৰ পালে মাইনাস আছে অমান চিহ্নৰ পালে প্লাস 7 হ'ব n equal to ইয়াত প্লাস আছে অমান চিহ্নৰ পালে গলে মাইনাস 2 হ'ব ইয়াত কি হ'ব n ৰ মানটো ঋণাত্মক নহয় এতেকে n equal to কিমান হ'ব n equal to 7 হ'ব এতিয়া n নং সমীকৰণৰ n ৰ মানটো বহুৱাই পাম ইয়াত কি হ'ব a equal to 6 minus 2 into 7 হ'ব 6 minus 7 দুগুণ 14 14 হ'ব 6 ৰ পৰা 14 গলে কিমান হ'ব -8 হ'ব এতেকে নিৰ্ণয় সমীকৰণ a equal to -8 আৰু n equal to কিমান হ'ব n equal to 7 হ'ব এটোৱে হ'ব এনসাৰটো Question number 9 দিয়া আছে a equal 3 n equal to 8 s equal to 192 d উলিওৱা এটো হ'ব দিয়া আছে a equal 3 n equal 8 s equal to 192 দৰাহৰ আদানন্তৰ দি sn equal to এটো দিয়া আছে তাৰপিছত ইয়াত sn ৰ মানটো কিমান হ'ব 92 equal to ইয়াত n ৰ মানটো 8 বাই তলত কি হ'ব 2 হ'ব তাৰপিছত 2 into a মানে কি হ'ব 3 হ'ব প্লাস n মানে 8 minus 1 into 8 minus 1 into d হ'ব d ৰ মানটো উলিয়াব লাগিব এতিয়া ইয়াত কি হ'ব 192 equal to ইয়াত 4 দুগুণ 8 হ'ব ইয়াত 4 into 3 দুগুণ ইয়াত 3 দুগুণ 6 প্লাস 8 আৰু এটো পৰা মাইনাস কৰিলে ইয়াত কি হ'ব 7d হ'ব এতিয়া ইয়াত কি হ'ব 192 6 4 গুণ 24 24 প্লাস 7 4 গুণ 28 28 d হ'ব তাৰপিছত ইয়াত কি হ'ব 28 d equal to 192 minus 24 হ'ব তাৰপিছত ইয়াত 28 d 192 ৰ পৰা 24 মাইনাস কৰিলে কিমান হ'ব 168 হ'ব তাৰপিছত 28 আৰু 6 বাৰ যাব d equal to কিমান হ'ব d equal to 6 হ'ব এতেকে নিৰ্ণয় d equal to কিমান হ'ব d equal to 6 হয় Question number 10 into 10 to দিয়া আছে l equal 28 s equal to 144 আৰু মুঠ পদৰ সংখ্যা 9 a উলিওৱা এটো হ'ব দিয়া আছে l equal 28 s equal to এটো ধৰা হল প্ৰথম পদ a sn equal to n by 2 a plus l হ'ব তাৰপিছত ইয়াত কি হ'ব sn equal to s n ৰ মানটো কিমান হ'ব n ৰ মানটো 9 হ'ব তাৰপিছত 9 by 2 তাৰ a plus l মানে 28 হ'ব তাৰপিছত ইয়াত কি হ'ব 9 by 2 a plus ইয়াত কি হয় 28 হ'ব sn ৰ মানটো কিমান দি আছে এটো sn ৰ মানটো 144 হ'ব 144 তাৰপিছত ইয়াত কি হ'ব a plus 28 টো ইফালে যাব তাৰপিছত 144 into 2 by 9 হ'ব এতিয়া ইয়াত কি হ'ব এটো a plus 28 equal to ইয়াত কি হ'ব 2 16 9 16 এটো 9 16 144 হ'ব 2 16 32 32 হ'ব a equal to কিমান হ'ব a equal to 32 অমান চিহ্নৰ পৰা -28 হ'ব a equal to কিমান হ'ব 32 ৰ পৰা 28 মাইনাস কৰিলে কিমান হ'ব 4 হ'ব এতেকে নিৰ্ণয় মান এৰ মানটো কিমান হ'ব এৰ মানটো 4 হয় এটোৱে হ'ব এনসাৰটো